নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 10 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক জৰুৰীকালীন শক্তি প্ৰয়োগৰ নিৰ্দেশ দিয়া হৈছে। নিৰাপত্তাজনিত কাৰণত বৃহৎ সিদ্ধান্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। এই মুহূৰ্তত জনাই আছো এটা ৱাৰ ব্ৰেকিং, কিয়নো ভাৰত আৰু পাকিস্তানৰ যুদ্ধ অব্যাহত আছে আৰু তাৰ মাজতেই সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক জৰুৰীকালীন শক্তি প্ৰয়োগৰ নিৰ্দেশনা দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক জৰুৰীকালীন শক্তি প্ৰয়োগৰ নিৰ্দেশনা দিয়া হৈছে। এই মুহূৰ্তত ৰাতিপুৱাৰ এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। সকলো ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চললৈ ডাঙৰ নিৰ্দেশ গৃহ মন্ত্ৰালয়ৰ। মুখ্য সচিবসকলক জৰুৰীকালীন শক্তি প্ৰয়োগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। নিৰাপত্তাজনিত কাৰণত বৃহৎ সিদ্ধান্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। অসামৰিক প্ৰতিৰক্ষা আইনৰ অধীনত এই জৰুৰী নিৰ্দেশনা। সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক জৰুৰীকালীন শক্তি প্ৰয়োগৰ নিৰ্দেশনা দিয়া হৈছে। সকলো ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চললৈ ডাঙৰ নিৰ্দেশ গৃহ মন্ত্ৰালয়ৰ। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। মুখ্য সচিবৰ লগতে শীৰ্ষ প্ৰশাসনিক বিষয়ালৈ এই নিৰ্দেশনা দিয়া হৈছে। ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ডাঙৰ খবৰ হৈছে পাকিস্তানৰ সৈতে যুঁজ দি শ্বহীদ হৈছে ভাৰতীয় এইগৰাকী জোৱান। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। পাকিস্তানৰ সৈতে যুঁজ দি পুনৰ শ্বহীদ হৈছে ভাৰতীয় জোৱান। পাক সেনাৰ আক্ৰমণত শ্বহীদ হ'ল বীৰ জোৱান এম মুৰলী নায়ক। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ অপাৰেশ্যন সিন্দুৰৰ মাজতে বুধবাৰে শ্বহীদ হ'ল বীৰ জোৱানজন। সত্যসাই জিলাৰ কালিথান্দাত ঘৰ শ্বহীদ এম মুৰলী নায়কৰ। বীৰ শ্বহীদজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে। এম মুৰলীৰ মৃত্যুৰ পিছতে ক'লে যে পিতৃয়ে কৈছে যে মই মোৰ পুত্ৰক লৈ গৌৰৱ কৰিছো। পাকিস্তানৰ সৈতে যুঁজ দি পুনৰ শ্বহীদ হৈছে ভাৰতীয় জোৱান। পাক সেনাৰ আক্ৰমণত শ্বহীদ হৈছে বীৰ জোৱান এম মুৰলী নায়ক। ৰাতিপুৱাৰ পৰৱৰ্তী আৰু এটা ডাঙৰ ৱাৰ ব্ৰেকিং হৈছে। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠকৰ মাজতে ভাৰতৰ 7টা স্থানত পাকিস্তানৰ ভয়ংকৰ ড্ৰোন আক্ৰমণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠকৰ মাজতে পাকিস্তানৰ ভয়ংকৰ ড্ৰোন আক্ৰমণ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। 7টা স্থানতে ড্ৰোন আক্ৰমণ পাকিস্তানী সেনাৰ। জম্মুৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ বাসগৃহৰ সমীপত বিস্ফোৰণৰ বিকট শব্দ শুনিবলৈ পোৱা গৈছে। পাঠানকোট, ফিৰোজপুৰ, জম্মু, চাম্বা আৰু নৌচেৰাত ভয়ংকৰ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে। পাঠানকোট বিমান ঘাটিত বাজিছে চাইৰনৰ শব্দ। ভাৰতীয় ডিফেন্স সিস্টেমে তছনছ কৰিছে পাকিস্তানীৰ ড্ৰোন। এই মুহূৰ্তত ধৰাশায়ী হৈছে পাকিস্তান আৰু ভাৰতীয় ডিফেন্স সিস্টেমে তছনছ কৰি পেলাইছে পাকিস্তানীৰ ড্ৰোন। পাকিস্তানৰ ড্ৰোন আক্ৰমণৰ লগে লগে পাঞ্জাৱৰ গুৰুদাসপুৰত হাই এলাৰ্ট জাৰি কৰা হৈছে। পাকিস্তানৰ 2টা স্থানত ৰেড এলাৰ্ট এই মুহূৰ্তত জাৰি কৰা হৈছে। বাৰ্মেৰ আৰু শ্ৰীগংগা নগৰত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ইফালে তুৰ্কীৰ ড্ৰোন আৰু 400ৰো অধিক মিছাইলেৰে ভাৰত আক্ৰমণৰ চেষ্টা কৰিছিল পাকিস্তানে, কিন্তু ভাৰতৰ 36টা স্থান টাৰ্গেট কৰিছিল পাকিস্তানে। সাধাৰণ নাগৰিকক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল পাকিস্তানী সেনাই। সংবাদমেল পাতি এই কথা অৱগত কৰিছে ভৌমিকা সিং আৰু ছফিয়া কুৰেশ্বীয়ে। ভাৰতীয় সেনাৰ আক্ৰমণতে বিস্তৰ ক্ষতিসাধন হৈছে। অস্ত্ৰ লৈ ভাৰত আক্ৰমণৰ চেষ্টা কৰিছিল পাকিস্তানে আৰু পাকিস্তানৰ সাধাৰণ নাগৰিকক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল পাকিস্তানী সেনাই। আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ অসামৰিক বিমানৰ চলাচল অব্যাহত ৰাখিছিল আৰু কৰাচী আৰু লাহোৰ বিমানবন্দৰত যুদ্ধৰ সময়তে অব্যাহত আছিল বিমান চলাচল। ইচ্ছাকৃতভাৱে এই কাম কৰিছিল পাকিস্তানী সেনাই। জম্মু কাশ্মীৰৰ লগতে ভাৰতৰ 36টা স্থান টাৰ্গেট কৰিছিল পাকিস্তানে। 300ৰ পৰা 400ৰো অধিক ড্ৰোন মিছাইলেৰে আক্ৰমণৰ চেষ্টা কৰিছিল পাকিস্তানে। LOCৰ 5টা স্থানত ধাৰাকাৰ গুলীবৰ্ষণ কৰিছিল পাকিস্তানী সেনাই। উৰি পুঞ্জ, ৰাজৌৰীসহ 5টা স্থানত যুদ্ধবিৰতি উলংঘন কৰিছিল পাকিস্তানে। ভাৰতীয় সেনাৰ প্ৰত্যাক্ৰমণত ধ্বংস কৰি দিয়া হৈছে সকলো মিছাইল আৰু ড্ৰোন। বৃহস্পতিবাৰে হোৱা আক্ৰমণত এজন ভাৰতীয় সেনা শ্বহীদ হৈছে।
এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ভাৰতীয় সেনাই সাধাৰণ জনতাৰ সুৰক্ষা নিশ্চিত কৰি চলাইছিল আক্ৰমণ সংবাদ মেল পাতি এই কথা অৱগত কৰিছে ভৌমিকা সিং আৰু ছফিয়া কুৰেশিয়ে আন এটা ডাঙৰ খবৰ হৈছে এবাৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ উত্তেজনাৰ মাজতে 14 মেলৈকে বন্ধ থাকিব ভাৰতৰ 24টা বিমানবন্দৰ অপাৰেশন সিন্দুৰ আৰু পাকিস্তানী সেনা বাহিনীৰ ব্যৰ্থ ড্ৰোন আক্ৰমণৰ পিছতে নতুন দিল্লী আৰু ইছলামাবাদৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে দেশৰ 24টা বিমানবন্দৰৰ 14 মেলৈকে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে আমি জনাই আছো এটা বিগ ব্ৰেকিং নিউজ উল্লেখযোগ্য যে বৃহস্পতিবাৰে 10 মেলৈকে বিমান সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল কিন্তু পাকিস্তানে যি বাৰে বাৰে আক্ৰমণৰ চেষ্টা কৰাৰ পাছতে এই সময় বৃদ্ধি কৰা হৈছে অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই নটিছ টু এয়াৰমেন চমুকৈ NOTAM ৰ জৰিয়তে এই তথ্য জাৰি কৰিছে ফলত ইণ্ডিগো এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছকে ধৰি কেইবাটাও বিমান সংস্থাৰ শতাধিক বিমান বৰ্তমান বন্ধ হৈ পৰিছে আজি পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে দেউলীয়া হৈ এবাৰ পাকিস্তান বিশ্ব বেংকে এবাৰ সহায় নকৰে পাকিস্তানক ভোকত মৰিব এবাৰ পাকিস্তান আৰ্থিক সংকটত ভুগিছে পাকিস্তান চৰকাৰ এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো হিন্দু জল চুক্তি সন্দৰ্ভত আন এক মুখ থেকেছা পাকিস্তানৰ বিশ্ব বেংকে সহায় নকৰে পাকিস্তানক মধ্যস্থতাৰ বাহিৰে কোনো ভূমিকা নাই বুলি স্পষ্টীকৰণ বিশ্ব বেংকৰ ভাৰতক হেঁচা প্ৰয়োগ কৰিবলৈ বিশ্ব বেংকে যোগাযোগ কৰিছিল পাকিস্তানে ভাৰতৰ চুক্তি বাতিলৰ সিদ্ধান্তক খাৰিজ কৰিবলৈ কৰিছিল আবেদন পাকিস্তানৰ এই আবেদনক গুৰুত্ব নিদিলে বিশ্ব বেংকে যদিহে যুদ্ধ দীঘলীয়া হয় ৰাজপথত ভিক্ষা খুজিব লাগিব প্ৰধানমন্ত্ৰীয়ে কেৱল 3 মাহৰ বাবেহে খাদ্য আৰু পানী কিনিবলৈ টকা আছে পাকিস্তানৰ হাতত ভাৰতে আমদানি ৰপ্তানি বন্ধ কৰাৰ পাছতে জুৰুলা হৈছে পাকিস্তান ঋণ বিচাৰি বলিয়ান হোৱা পাকিস্তানক সকলো ৰাষ্ট্ৰই বন্ধ কৰি দিছে দুৱাৰ ভোকত মৰিব লাগিব এবাৰ পাকিস্তান আৰ্থিক সংকটত ভুগিছে পাকিস্তান চৰকাৰ अनेक बिग ब्रेकिंग न्यूज হৈছে এবাৰ পাকিস্তানৰ 400 ড্ৰোনক ধ্বংস কৰি পেলাইছে ভাৰতৰ S-400 পাকিস্তানৰ 400 ড্ৰোনক ধ্বংস কৰি পেলাইছে ভাৰতৰ S-400 পাকিস্তানৰ 400 ড্ৰোনৰ বিৰুদ্ধে গৰজিল ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেম S-400 ভাৰতৰ 4খন ড্ৰোনে ধ্বংস কৰিছে পাকিস্তানৰ ৰাডাৰ পাকিস্তানে ভাৰতৰ সীমা উলংঘা কৰি চলাইছিল আক্ৰমণ হেভি কেলিবাৰ আৰ্টিলাৰী গানেৰে আক্ৰমণ চলাইছিল পাকিস্তানে ভাৰতীয় সেনাৰ আক্ৰমণত বিস্তৰ ক্ষতিসাধন হৈছে পাকিস্তানত তুৰ্কীৰ অস্ত্ৰলৈ ভাৰতৰ আক্ৰমণৰ চেষ্টা কৰিছিল পাকিস্তানে আৰু অৱশেষত ভাৰতৰ সেনা বাহিনীৰ ওচৰতে হাৰ মানিছে পাকিস্তানৰ সাধাৰণ নাগৰিকক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল পাকিস্তানী সেনাই আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ অসামৰিক বিমানৰ চলাচল অব্যাহত ৰাখিছিল কৰাচী আৰু লাহোৰ বিমানবন্দৰত যুদ্ধৰ সময়ত অব্যাহত ৰাখিছিল বিমান চলাচল ইচ্ছাকৃতভাৱে এই কাম কৰিছিল পাকিস্তানী সেনাই জম্মু কাশ্মীৰৰ লগতে ভাৰতৰ 36টাকৈ স্থান টাৰ্গেট কৰিছিল পাকিস্তানে LOCৰ 5টাকৈ স্থানত ধাৰাকাৰ গুলীবৰ্ষণ কৰিছিল পাকিস্তানী সেনাই পৰৱৰ্তী ডাঙৰ খবৰ হৈছে ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতে এবাৰ ঘোলাঘাটত দুটাকৈ প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে তাৰ পাছত আতংকিত হৈ পৰিছে জনতা দুটাকৈ প্ৰচণ্ড শব্দত কঁপি উঠিছে ঘোলাঘাট মুহূৰ্ততে দুটাকৈ প্ৰচণ্ড বিস্ফোৰণৰ শব্দৰ পাছতে হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে যুদ্ধৰ ভয়াৱহতাৰ মাজতে বিস্ফোৰণৰ শব্দক লৈ এবাৰ আতংক কিহৰ শব্দ তাক লৈ এতিয়া চৰ্চা চৌদিশে বিয়পি পৰিছে ঘোলাঘাট নুমলীগড় আৰু চুবুৰীয়া অঞ্চলত প্ৰচণ্ড শব্দ মাত্ৰ 2 ছেকেণ্ডৰ ভিতৰতে দুটাকৈ ভয়ংকৰ শব্দ শুনা গৈছে আৰু বিস্ফোৰণৰ শব্দৰ পিছতে কঁপি উঠিছে সমগ্ৰ অঞ্চল আৰু কিহৰ এই বিকট শব্দ তাক লৈ এতিয়া চৌদিশে চৰ্চা অব্যাহত আছে